জয়মলা মৃত্যুত আমি সকলোৱে বহুত দুখী। মৃত্যুৱে আমাক বহুত শোকিত কৰি তুলিছে। অতি মৰমৰ আছিল আমাৰ ষ্টাফে, আমি চবেই মিলি হাতীজনী আমাৰ লগতে ৰাখিছিলোঁ। আমাৰ লগৰ এটা পৰিয়ালৰ এটা সদস্য হৈ আছিলে। হাতীটোৰ মৃত্যুত আমি বহুত অন্তৰত দুখ পাইছোঁ। সঁচাকৈ হাতীজনী আমাক বন বিভাগক বহুত সহায় কৰিছিল, হাতী খেদোৱাত সহায় কৰিছিল। এইটো কাৰণে আমাৰ বহুত ষ্টাফে সহজ হৈছিল হাতী খেদাবলৈ, কিন্তু হাতীজনী নোহোৱা হোৱাৰ পৰা হৈছিল। আমি বাৰ্ধক্যজনিত কাৰণে বুলি ভাবিব লাগিব, কাৰণ বয়সো হৈছিল, 90+ হ'ব লাগে, বয়স ভালে হ'ব লাগে। বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হৈছে হাতীজনী। পষ্টমৰ্টেম কৰিম, পষ্টমৰ্টেম কৰি কি হৈছিলে ওলাবলৈ ট্ৰাই কৰিম। তাৰপাছতে আমি ইয়াতে সৎকাৰ কৰিম। একচুৱেলি হাতীটো বহুত দিন ধৰি বেমাৰ হৈ আছিলে, মাজতে হৈছিলে, ভাল হৈছিলে। তাৰপিছত আমি অবজাৰভেশ্যনত ৰাখিছিলোঁ, ঠিকে আছিলে। যোৱাকালি ৰাতিপুৱাৰ ভাগত হাতীটো পৰি গ'ল। তো আমি কালি আকৌ ট্ৰিটমেণ্ট কৰিলোঁ। তো কালি ট্ৰিটমেণ্ট কৰাৰ পিছত আজি ৰাতিপুৱা গম পালোঁ যে হাতীটো ঢুকালে। 8টা 8:30 মানত গম পালোঁ। তাৰপিছত আমি এতিয়া পষ্টমৰ্টেম কৰিব আহিছোঁ। কি হৈছে একচুৱেলি পষ্টমৰ্টেম কৰাৰ পিছত গম পাম। এজো বহুত হৈ গৈছে হাতীটো, একচুৱেলি এজটো দেখিলে গম পায়। আনুমানিক 70 ওচৰা-ওচৰি হ'ব আনুমানিক। একচুৱেলি এই হাতীটো চিজ কৰা হাতীটো গোটেই ডিটেইলছটো আমি একচুৱেলি পোৱা নাইতো, সেইকাৰণে আমি আনুমানিকহে ক'ব পাৰিম এজটো কেনেকুৱা হৈছে। চিজ কৰিছিলে অলমষ্ট, কেতিয়া কৰিছে এইটো 19-20 মানত চিজ কৰিছিলে নেকি হাতীটো, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।